এইবাৰ আমাৰ লক্ষ্য হ'ব যে দ্বিতীয় পৰ্যায়ত আৰু ৭৫,০০০ যুৱক যুৱতীক নিৰ্বাচিত কৰা। আজি আমি যেটো পোৰ্টেল মুকলি কৰিছো, এই পোৰ্টেলত সাধাৰণ শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে 200 টকা, এছটি, এছচি আৰু ওবিচিয়ে 100 টকাৰে তেওঁলোকে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। পঞ্জীয়নৰ পিছত আবেদন পত্ৰ হ'ব, য'ত নেকি তেওঁলোকে কি কৰিব খুজিছে। পঞ্জীয়ন কৰা অৱস্থাত তেওঁলোকে বিশেষ তথ্য দিব নালাগে, কিন্তু আবেদন কৰাৰ সময়ত তেওঁলোকে আমাক তেওঁলোকৰ টকা পইচাখিনি কেনেকৈ খৰচ কৰিব খুজিব তাৰ এক বিশদ তথ্য আমাক দিব লাগিব, আৰু সেইটোকে আমি এপ্লিকেশ্যন ষ্টেজ বুলি আমি ক'ব খুজিছো। এই গোটেই ৭৫,০০০ যুৱক যুৱতীক আমি চেষ্টা কৰিম যাতে অসমৰ ১২৬টা সমষ্টিৰ পৰাই সমানুপাতিকভাৱে নিৰ্বাচিত হয়। সমানুপাতিক শব্দটো এই কাৰণে ব্যৱহাৰ কৰিছো, প্ৰতিটো সমষ্টিতে একে ধৰণৰ ভোটাৰ নাথাকে, গতিকে ভোটাৰৰ ভিন্নতাৰ লগত লক্ষ্য ৰাখি আমি সমানুপাতিক নিৰ্বাচনৰ বাবে আমি চেষ্টা কৰিম, যাতে গোটেই অসমতে উদ্যোগীকৰণৰ পৰিৱেশ এটা নিৰ্মাণ হ'ব পাৰে। যোৱা বছৰ আমাৰ যেটো বয়স আমি নিৰ্ধাৰণ কৰিছিলো, এই বয়সটো আছিলে ২৮ বছৰৰ পৰা ৪০ বছৰ। এছটি, এছচি, ওবিচিৰ ক্ষেত্ৰত আমি ২৮ৰ পৰা ৪২ বছৰ আমি বয়সৰ সীমা ৰাখিছিলো। এইবাৰ আমি যোৱাবাৰৰ অভিজ্ঞতাৰ পৰা কিছু শিকি আমি সিদ্ধান্ত লৈছো যে এইবাৰ সকলো শ্ৰেণীৰ কাৰণে নিম্নতম বয়স ২৮ বছৰ থাকিব আৰু ঊৰ্ধ্বতম বয়স ৪৫ বছৰ থাকিব। অৰ্থাৎ ২৮ বছৰৰ ল'ৰা ছোৱালীয়ে আৰু আপ টু ৪৫ বছৰৰ ল'ৰা ছোৱালীয়ে এই গোটেই প্ৰক্ৰিয়াটোত আবেদন কৰিব পাৰিব। শিক্ষাগত অৰ্হতা কি হ'ব? শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত আমি সৰু অৰ্হতা এটা লৈছো। সাধাৰণ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে মেট্ৰিক পাছ, এছটি, এছচি, ওবিচিৰ কাৰণে ক্লাছ 10 লৈকে পঢ়িলেই তেওঁলোকে এই আঁচনিত আবেদন কৰিব পাৰিব। শিক্ষাগত অৰ্হতা যাতে উদ্যমিতাৰ বাবে প্ৰতিবন্ধকতা হ'ব নোৱাৰে, সেইকাৰণে আমি বহুত ডাঙৰ শিক্ষাগত অৰ্হতা দিয়া নাই। জেনেৰেল ষ্টুডেণ্টৰ কাৰণে মেট্ৰিক পাছ, আৰু যিসকলে আমাৰ এছটি, এছচি, ওবিচি শ্ৰেণীত আছে তেওঁলোকে ক্লাছ 10 লৈকে পঢ়িলে হ'ব। এতিয়া আমাৰ মনত প্ৰশ্ন হ'ব যে ৫ লাখৰ কোনে পাব, ২ লাখ কোনে পাব? যিসকলে ইঞ্জিনিয়াৰিং, মেডিকেল, এগ্ৰিকালচাৰ, ভেটেনাৰী আৰু ফিচাৰীত গ্ৰেজুৱেট কৰিছে তেওঁলোকক আমি ৫ লাখ টকালৈকে আৰ্থিক সাহায্য দিম, আৰু আন যিসকলৰ ষ্টুডেণ্ট থাকিব কোনো শিক্ষাগত অৰ্হতা পিজি হলে আমি ২ লাখ দিম, গ্ৰেজুৱেট হলে ১.৫ লাখ দিম, তেনেকুৱা ব্যৱস্থা নকৰি আমি সকলোকে সমানে ২ লাখ টকা আমি আগবঢ়াম, আৰু যেটো আগতে মই কৈছো যে ২-৩টা কিস্তিত তেওঁলোকে এই টকাটো লাভ কৰিব। আমি বহুত বেছি কণ্ডিশ্যনো ৰাখা নাই, আমি ২-৩টা কণ্ডিশ্যন ৰাখিছো যে ১ এপ্ৰিল ২০২৪ চনৰ আগতে তেওঁলোকৰ এটা মাত্ৰ বেংকত একাউণ্ট থাকিব লাগিব, আৰু আগতে কোনো লোন লৈ তেওঁলোকে ডিফল্টাৰ হ'ব নালাগিব। যদি আগতে কোনোবাই তেওঁলোকে লোন লৈছে, টকা ঘূৰাই দিব পৰা নাই, তেতিয়াহ'লে আমি ইয়াত যিহেতু উদ্যোগী গঢ়িব খুজিছো, যিসকল উদ্যোগীয়ে বেংকৰ পৰা টকা লৈ ডিফল্টাৰ হৈ আছে তেওঁলোকক আমি এই আঁচনিৰ অধীনত আনিব বিচৰা নাই। তৃতীয়তে,
আৰু এটা সৰু আমি কণ্ডিশ্যন ৰাখিছোঁ যে এখন ঘৰত আমি দুজনক এই টকা বা এই সহায় আমি নকৰোঁ। আমাৰ চেষ্টা হ'ল যাতে প্ৰতিটো পৰিয়াললৈ এটা আঁচনি যাব পাৰে। সেইকাৰণে এজন দেউতাক মাক থাকিলে আমি চিবলিং বুলি যাক কওঁ, নিজৰ ভাই ককাই হ'লে এজনেহে এই আঁচনিৰ সুবিধা লাভ কৰিব। গতিকে আমাৰ কণ্ডিশ্যনো বহুত বেছিকৈ নাই, সৰু কণ্ডিশ্যন কেইটামান আমি ৰাখিছোঁ। প্ৰথম ৰেজিষ্ট্ৰেশ্যনৰ সময়ত আমি এই কণ্ডিশ্যনখিনি চাম যে বয়স 28ৰ পৰা 45ৰ ভিতৰত আছেনে নাই, এডুকেশ্যনেল কোৱালিফিকেশ্যন আছেনে নাই, শিডিউল কাষ্ট হয়, OBC হয় বা প্ৰফেশ্যনেল ডিগ্ৰী কি আছে। ৰেজিষ্ট্ৰেশ্যনৰ পৰ্যায়ত এই ডেটাখিনিক লৈ আমি সন্তুষ্ট হ'লেই আমি এপ্লিকেশ্যন পৰ্যায়লৈকে আমি যাম আৰু এপ্লিকেশ্যন দিয়াৰ পিছত আমি নিৰ্বাচনৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম। আমি আজি এই গোটেই আঁচনিখনৰ 18 অক্টোবৰ তাৰিখে আজি আমি পৰ্টেল মুকলি কৰিছোঁ। আমাৰ কোন তাৰিখলৈকে থাকিব পৰ্টেল? আমি এটা মাহ অৰ্থাৎ 18 নৱেম্বৰৰ ভিতৰত আমি যিখিনি আবেদন পত্ৰ পাওঁ বা যোনে পঞ্জীয়ন কৰে তেওঁলোকৰ ক্ষেত্ৰতেই এই আঁচনিখন আমি আগবঢ়াই লৈ যাম। এতিয়া বহু সময়ত প্ৰশ্ন হয় যে চৰকাৰে পুঁজি আগবঢ়ালে ল'ৰা ছোৱালীসকলে টকাটো ভাল কৰি খৰচ কৰিছেনে নাই তাক কোনে চাব, আৰু তেওঁলোকক প্ৰয়োজনীয় যিটো গাইডেন্স সেই গাইডেন্সটো কোনে দিব। তৃতীয়তে যে আমাৰ আল্টিমেট লক্ষ্য কি। ডেফিনেটলি 2 লাখ টকা বা 5 লাখ টকা দিয়াটোৱে আমাৰ লক্ষ্য নহয়। আমাৰ আল্টিমেট লক্ষ্য কি? আমাৰ এই গোটেই আঁচনিখনৰ প্ৰথম লক্ষ্য হ'ল যে আজি যিখিনি আমি পুঁজি দিছোঁ সেইখিনি দি তেওঁলোকে ব্যৱসায় এটা আৰম্ভ কৰক, কিন্তু লক্ষ্য হ'ব লাগে যে পৰৱৰ্তী পৰ্যায়ত আমি প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰ হিতাধিকাৰী হ'ব পাৰোঁ নেকি। মুদ্ৰা আঁচনিত বেংকে কোনো ধৰণৰ মৰ্টগেজ নোলোৱাকৈ 20 লাখ টকা পৰ্যন্ত যুৱক যুৱতীলৈ ঋণ আগবঢ়ায়। এই 2 লাখ টকা লৈ যেতিয়া আমি বেংকৰ লগত ভাল কৰি লেনদেন কৰিম, একাউণ্টিং ৰাখিম, তেতিয়া স্বাভাৱিকভাৱে আমি প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিলৈ আমি যাব পাৰিম। এই আঁচনিখনৰ গোটেই সফলতা আমি অহা 3 বছৰ পিছত এনেকে মূল্যায়ন কৰিম যে এই আঁচনিখনৰ 1 লাখ যুৱকৰ কিমানে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ লোন ল'ব পাৰিলেগৈ। যদি তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত প্ৰধানমন্ত্ৰীৰ মুদ্ৰা যোজনাৰ লোনৰ বাবে নিজক কেপেবল কৰিব পাৰে, যোগ্য কৰি তুলিব পাৰে, তেতিয়াহ'লে আমি ভাবিম যে এই আঁচনিখন সফল হৈছে। আৰু সেইকাৰণে এই আঁচনিখনৰ লগত আমি এটা নতুন ব্যৱস্থা ৰাখিছোঁ, য'ত আমি এটা ফেলোশ্বিপ প্ৰগ্ৰেম ৰাখিছোঁ। অৰ্থাৎ এই আঁচনিখনৰ লগত আমি 200-250 যুৱক যুৱতীক আমি জড়িত কৰিম, কিন্তু এইটো চাকৰি নহয়, তেওঁলোকে উদ্যমিতাৰ এটা প্ৰশিক্ষণ লোৱাৰ সুযোগ পাব আৰু তেওঁলোকক আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত লগ লাগি এই আঁচনিটোত 1 বছৰ সম্পূৰ্ণ কৰিলে তেওঁলোকক আমি পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন নিউ ভেঞ্চাৰ ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্ট ফ্ৰম গুৱাহাটী ইউনিভাৰ্চিটি এই ডিগ্ৰীটো আমি তেওঁলোকক অৰ্পণ কৰিম। আৰু 1 বছৰ কাম কৰাৰ পিছত তেওঁলোকৰ ফেলোশ্বিপ শেষ হ'ব আৰু নতুন আমি ফেলোজ আনিম, যাতে বছৰি উদ্যমিতাৰ ওপৰত ফেলোশ্বিপ প্ৰগ্ৰেম এটা আমি চলাব পাৰোঁ। আৰু এই ফেলোশ্বিপ প্ৰগ্ৰেমটোত আমি কাম কৰি থকা সময়ত আমি সৰুকৈ তেওঁলোকক স্কলাৰশ্বিপ এটাও আমি দিম। আৰু এই
লৰা ছোৱালীখিনিৰ দায়িত্ব হ'ব যে আমি তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ পিছত তেওঁলোকে উদ্যোগীসকলৰ লগত আমি এজন ফেলোক 100 জন উদ্যোগীৰ লগত জড়িত কৰি দিম। তেওঁলোকে উদ্যোগীসকলক ভিজিট কৰিব, উদ্যোগীসকলক চাব আৰু এটা পৰ্টেলত উদ্যোগীসকলক তেওঁলোকে ৰেংকিং কৰি গৈ থাকিব। আৰু যিসকলে ৰেংকিঙত আমি বিচৰা নম্বৰটো পাবগৈ তেওঁলোকে দ্বিতীয় কিস্তিৰ ধন পাবৰ কাৰণে উপযুক্ত হ'ব। কিন্তু যিসকলক আমি দেখিলো যে 1 লাখ টকা লৈ গ'ল, মোবাইল কিনিলে, তেওঁলোকে একোৱে নকৰিলে, তেওঁলোকে 1 লাখ টকাত শেষ হৈ যাব। কিন্তু যিসকলক আমি কণ্টিনিউৱাছলি মনিটৰিং কৰিলো, 1 লাখ টকা লৈ তেওঁলোকে নিজক উদ্যমী কৰি তুলিছে, ফেলোশ্বিপ পোৱা আমাৰ স্কলাৰসকল তেওঁলোকৰ তাত গৈছে, আলোচনা কৰিছে, তেওঁলোকক আগবাঢ়ি যোৱাৰ এটা প্ৰৱণতা দেখিছে, ৰেগুলাৰলি আমাৰ ইণ্টাৰেকশ্যন বিলাকত আহিছে। আৰু এই গোটেই উদ্যোগীখিনিক লৈ আমি বিভিন্ন অনলাইন ক্লাছেছো আমি আৰম্ভ কৰিম, যিবিলাকে অনলাইনত ক্লাছেছ ল'ব পাৰিব, কেনেকে মেনেজমেণ্ট কৰিব লাগে, নতুন ব্যৱসায় কেনেকে গঢ়িব লাগে। এই গোটেই 1 লাখ যুৱক যুৱতীক আমি অনলাইন প্ৰশিক্ষণৰ লগতো আমি সন্নিবিষ্ট কৰি ৰাখিম, যাতে তেওঁলোকে ৰেগুলাৰলি বিজনেছ আৰু মেনেজমেণ্টৰ ওপৰত ক্লাছো কৰিব পাৰে। যিসকলে অবিডিয়েণ্টলি এই ক্লাছ কৰিব, টকা পইচাৰ সুব্যৱহাৰ কৰিব, তেওঁলোকে পৰৱৰ্তী কিস্তি পাব। সকলোৱে পৰৱৰ্তী কিস্তি পাব বুলি কোনো কথা নাই। যোগ্যজনকহে আমি পৰৱৰ্তী কিস্তিটো আমি দিবৰ বাবে চেষ্টা কৰিম। অৰ্থাৎ আমি সকলো ফালৰ পৰা এটা ভাল আঁচনি এটা, যে কোনোবাক চৰকাৰে টকা দিলে পলিটিকেল কনচিডাৰেশ্যনত, সেইটো নকৰি সঁচা অৰ্থত ভাল উদ্যোগী গঢ়ি তোলাৰ বাবে আমি এটা প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো। আৰু ইয়াৰ লগত আমি এটা ডেডিকেটেড ছ'চাইটি এটা ইয়াৰ কাৰণে নিৰ্মাণ কৰিছো, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম ছ'চাইটি, য'ত নেকি এজন IAS অফিচাৰক আমি মিছন ডাইৰেক্টৰ হিচাপেও আমি দায়িত্ব দিছো। অৰ্থাৎ এটা আমি সকলো ফালৰ পৰা এটা সৰ্বাংগ সুন্দৰ আঁচনি আমি নিৰ্মাণ কৰিব খুজিছো, যাতে ই প্ৰধানমন্ত্ৰীৰ মুদ্ৰা যোজনা ধন লাভ কৰাৰ এটা ব্ৰিডিং গ্ৰাউণ্ড এটা আমি অসমত নিৰ্মাণ কৰিব পাৰো। আৰু এই আঁচনিটো যদি সফল হয়, মই নিশ্চিত যে ভাৰতৰ বিভিন্ন ৰাজ্যলৈ এই আঁচনিটো গতি কৰিব। যোৱা কেইটামান দিনত আমি দেখিছো যে অসমে গ্ৰহণ কৰা আঁচনিবোৰ ভাৰতৰ আন ৰাজ্যবিলাকত গ্ৰহণ কৰিছে। যোৱাকালি মই হাৰিয়ানাত গৈছিলো, তাত 25,000 যুৱক যুৱতীক একেলগে একেধৰণে আমি কৰা ধৰণে নিযুক্তি দিয়া হৈছে। আৰু নিযুক্তিৰ প্ৰক্ৰিয়াটো অসমে যেনেকে এডিআৰি কৰি নিযুক্তি কৰিছে, সেম প্ৰক্ৰিয়াটো তেওঁলোকে গ্ৰহণ কৰিছে। অসমৰ অৰুণোদয় এতিয়া ভাৰতৰ বিভিন্ন ৰাজ্যত, মই বিশ্বাস কৰো যে উদ্যমিতাৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আমি যদি ভবা ধৰণে আগবঢ়াই লৈ যাব পাৰো, ই উদ্যমিতা কৰাৰ ক্ষেত্ৰত, উদ্যমী যুৱক নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ই এটা বহু ডাঙৰ প্ৰভাৱ পেলাব। বহুত যুৱক যুৱতীৰ কাৰণে টকাটোৱে আটাইতকৈ অন্তৰায় আছিল। হাতত 1 লাখ টকা পোৱাৰ লগে লগে য'ত কোনো মৰ্টগেজ নাই, য'ত কোনো ঘূৰাই দিবৰ কাৰণে চিন্তা নাই। গতিকে 1 লাখ টকা বহু সময় দেউতাক মাকৰ পেঞ্চনৰ পৰা 1 লাখ টকালৈ ল'ৰা ছোৱালীয়ে দোকান এখন আৰম্ভ কৰে। এতিয়া চৰকাৰে আগবঢ়োৱা 1 লাখ টকাৰে আমি আৰম্ভ কৰিলো, ভাল কৰিলো, আৰু 1 লাখ পালো, 2 লাখ পালো, আৰু আল্টিমেটলি প্ৰধানমন্ত্ৰীৰ মুদ্ৰা যোজনা। এই গোটেই চেইনটো যদি আমি ভাল কৰি বনাই ৰাখিব পাৰো, অসমত আমি স্বাভাৱিকভাৱে এটা নতুন উদ্যোগীকৰণ, উদ্যমিতা, ব্যৱসায়ৰ এটা সুন্দৰ পৰিৱেশ আমি নিৰ্মাণ কৰিব পাৰিম। আৰু কাৰোবাৰ হাতত যদি নিজৰ অকণমানো টকা আছে, চৰকাৰে 1 লাখ দিলে, মই নিজৰ পৰা 1 লাখ লগালো, পিছত চৰকাৰে আৰু 1 লাখ দিলে, মই নিজৰ পৰা আৰু 1 লাখ লগালো, আমি বহুত স্পীডত আমি
আগবাঢ়ি যাব পাৰিম আৰু মই নিশ্চিত যে অসমৰ যুৱক যুৱতীয়ে এনেকুৱা এখন আঁচনিৰ বাবে বহু দিনৰ পৰা অপেক্ষা কৰি আছিলে প্ৰথম আঁচনিখনৰ যেতিয়া আমি শুভাৰম্ভণি কৰিছিলো বহুতে ক'ব পাৰে যে ফাৰ্ষ্ট টাইম আমি কিয় এপ্লিকেশ্যন পোৱা নাছিলো সেই সময়ত সমান্তৰালভাৱে আমি এডিআৰইৰো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলো ল'ৰা ছোৱালীৰ মনত সন্দেহ আছিলে যে এই আঁচনিখনত আবেদন কৰিলে আমি চাকৰি নাপাম বুলি কিন্তু আমি সিদিনাখন মিটিঙতো আমি বুজাই দিছো যে যদি আমি চাকৰি পাওঁ চাকৰি কৰাত আমাৰ কোনো আপত্তি নাই খালি টকাখিনি চৰকাৰক উভতাই দিব লাগিব তাৰ পিছত আমি চাকৰিত যোগদান কৰিব পাৰিম সেই কাৰণে চাকৰি এই আঁচনিখনৰ টকা ললে চাকৰি নোপোৱা নহয় সৰু কথা এটা যে চাকৰিত জয়েন কৰিলে আমি চৰকাৰৰ টকাটো উভতাই দি আমি যোগদান কৰিম এইটোহে মাত্ৰ আমাৰ সৰু চৰ্ত এটা আছে আৰু তাত আমি চাকৰি নাপাওঁ বুলি তাত কোনো কথা নাই আমি নিশ্চিতভাৱে চৰকাৰী চাকৰিৰ বাবেও আমি আবেদন কৰি থাকিব পাৰিম মনত যেতিয়া সন্দেহ হ'ব মনত প্ৰশ্ন হ'ব তেতিয়া আমি ইন্টাৰফেসো কৰিম যে ল'ৰা ছোৱালীৰ মনত যিবিলাক প্ৰশ্ন হয় তেওঁলোকে যাতে আমাকো ডাইৰেক্টলি কৰিব পাৰে আৰু ফেলোসকলে তেওঁলোকক যেতিয়া চাব যাব তাতো তেওঁলোকে এই প্ৰশ্নবিলাক কৰিব পাৰে যাতে যিটো টু ৱে ৰিলেশনশ্বিপ এই টু ৱে ৰিলেশনশ্বিপটো যাতে আমি মেইনটেইন কৰিব পাৰো মই ভাবো যে এই সুন্দৰ আঁচনিখনে আমাক যথেষ্ট সহায় কৰিব প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে ৰাজ্য চৰকাৰে আমাৰ গোটেই ব্যৱস্থাটোত প্ৰায় 1100 কোটি টকা আমি খৰচ কৰিম আৰু দ্বিতীয় পৰ্যায়ত আমি আজিও নাজানো যে আমাক কিমান টকা দ্বিতীয় পৰ্যায়ত লাগিব কাৰণ কিমান সাকসেস হয় তাৰ ওপৰতে আমাৰ দ্বিতীয় পৰ্যায়ৰ খৰচটো নিৰ্ভৰ কৰিব যদি 1 লাখৰ 1 লাখ জনেই সাকসেস হয় হসাকয়ে আৰু 1000 কোটি টকা মুকলি কৰি দি আমি আনন্দ লাভ কৰিম কাৰণ সফলতা যদি সকলোৱে ভাল কাম কৰিছে টকা দি পেলাই আমাৰ আনন্দ লাগিব কিন্তু যদি কম লৰা ছোৱালীক দিব লাগে তেতিয়া আমাৰ মনটো বেয়া লাগিব যে বহুতে 1 লাখ টকাটো ওয়েস্টেজ কৰিলে গতিকে মই মনত আশা কৰিছো যে 90% যুৱক যুৱতীও যদি সফল হয় 90% যুৱক যুৱতীও যদি দ্বিতীয় কিস্তিৰ বাবে নিজক প্ৰস্তুত কৰিব পাৰে ই এটা অসমৰ উদ্যোগীকৰণৰ বাবে বা ব্যৱসায়খনত আগুৱাই যোৱাৰ বাবে উদ্যমিতাৰ বাবে ই এটা ডাঙৰ সহায় হ'ব শেষত কি কৰিব লাগিব তাক আমি পৰামৰ্শ দিয়া নাই কোনোবাই অটো এখন কিনক কোনোবাই ই ৰিক্সা কিনক কোনোবাই যি কৰক আমি আঁচনিখনত কোনোবাই ফিচাৰী খোলক কোনোবাই হৰ্টিকালচাৰ খোলক যি কৰক আমি মাত্ৰ বিচাৰিছো যে কিবা এটা প্ৰডাক্টিভ কামৰ লগত এই যুৱক যুৱতীসকলে নিজক জড়িত কৰক শেষত মই দুটা কথাৰে সামৰণি মাৰিছো 18 অক্টোবৰত আমি আঁচনিখন মুকলি কৰিছো 18 নৱেম্বৰত আবেদনৰ সময় শেষ হ'ব 28 বছৰৰ পৰা 45 বছৰ জেনেৰেল ষ্টুডেণ্টৰ কাৰণে মেট্ৰিক পাছ এছটি এছচি ওবিচিৰ কাৰণে তেনেকুৱা ক্লাছ 10 লৈকে তেওঁলোকে পঢ়িলে হ'ব